ৰাতিপুৱাই দেখা পাইছে প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি। এয়া চাওক, ছাত্ৰ ছাত্ৰীবিলাক স্কুললৈ আহিছিল, কিন্তু স্কুললৈ অহাৰ পিছত এনেকুৱা অৱস্থাখিনি হৈ পৰিছে। আজি যি বান পৰিস্থিতিৰ সৃষ্টি হৈছিল বেলেগ ঠাইত, আজি আমাৰ ইয়াত তেনেকুৱা বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশেষকৈ বৰপেটা জিলাৰ কলগাছিয়া লোকেশ্যনত এনেকুৱা ঘটনাখিনি হৈ আছে। আপোনালোকে চাওক, মানে মুহূৰ্তৰ ভিতৰত বানে টকবকাই দিছে গোটেই বিদ্যালয়বিলাক। আপোনালোকে চাই অতিকৈ আচৰিত হ'ব যে প্ৰকৃতি ইমান দিন ইমান ৰুষ্ট হৈ আছিল, ইমান তাপ দিছিল, আৰু সেই তাপৰ পৰিণতি হিচাপে হয়তো 1 ঘণ্টাৰ বৰষুণত আজি ইমানখিনি পৰিস্থিতিৰ সৃষ্টি হৈছে, য'ত ছাত্ৰ ছাত্ৰীখিনিয়ে আজি হাহাকাৰ কৰিবলগীয়া হৈছে। এয়া চাওক ফিল্ডৰ অৱস্থা, স্কুল ফিল্ডৰ অৱস্থা। আৰু এইবিলাক আচলতে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ কাৰণে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয়। এখন বিদ্যালয় কৰিবলৈ হ'লে কি পৰিৱেশৰ প্ৰয়োজন, সেইটো যেন চৰকাৰে উপলব্ধি নকৰে, আৰু যিসকল বিদ্যালয় কৰ্তৃপক্ষৰ মানুহ থাকে তেওঁলোকেও যেন উপলব্ধি নকৰে, আৰু নকৰাৰ কাৰণেই এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয়। আজি ছাত্ৰ ছাত্ৰীসকলে একেবাৰে জনজীৱন চলা ফুৰা কৰাটো ব্যাহত হৈ পৰিছে। এয়া চাওক, সম্পূৰ্ণৰূপে নদীৰ সৃষ্টি হৈছে। মই দেখুৱাই আছোঁ আপোনালোকক, ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে দেখুৱাই দিব, আৰু এনেকুৱা পৰিৱেশখিনি যাতে চৰকাৰে অলপ গুৰুত্ব সহকাৰে নোহোৱা কৰাৰ চেষ্টা কৰে, তাৰ কাৰণে আমি অৱগত কৰাই আছোঁ। এয়া চাওক অৱস্থা, ছাৰসকলে গুচি যাই আছে, গাড়ীৰ অৱস্থা নাই। এয়া চাওক সম্পূৰ্ণ ফিল্ডটো মই দেখুৱাই আছোঁ। ইফালে চাওক মানুহখিনি, এইটো হৈছে আমাৰ প্ৰকৃতিৰ ৰুষ্ট মূৰ্তি। এইফালে সম্পূৰ্ণ স্কুলখনৰ অৱস্থা, চব চাৰিওফালে যেন পানী আৰু পানী হৈ গৈছে। পানী নোহোৱাকৈ ঠায়ে নাই। এইটো ড্ৰেইন বনাইছে যদিও, কিন্তু ড্ৰেইনটো আচলতে সঠিকভাৱে পানীখিনি যাব পৰা নাই। এয়া সম্পূৰ্ণৰূপে ফিল্ডৰ অৱস্থা মই দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰি সকলোকে দেখাৰ এটা সুবিধা কৰি দিয়ক। প্ৰকৃতি যিকোনো মুমেণ্টত যিকোনো পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, আৰু এয়া বাস্তৱ উদাহৰণ বুলি মই কৈছোঁ। ইফালে একেবাৰে অৱস্থাটো বেয়া হৈ আছে। এয়া ছাত্ৰ ছাত্ৰীসকলে যি পৰিৱেশৰ সৃষ্টি কৰিছে চাওক, একেবাৰে অৱস্থা নোহোৱা হৈ পৰিছে। গোটেই স্কুলখন পানীৰ তলত ডুব যাব ধৰিছে। গতিকে খুবেই বেয়া পৰিৱেশ, আৰু এনেকুৱা বেয়া পৰিৱেশখিনি হয়তো আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভোগ কৰিবলগীয়া হৈছে। কিন্তু চৰকাৰী কৰ্তৃপক্ষই কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ কাৰণে হয়তো এনেকুৱা পৰিৱেশৰ সৃষ্টি হয়। আমি কিয় বাৰে বাৰে এনেকুৱা সমস্যাবিলাকৰ সন্মুখীন হ'ব লাগে? আচলতে সেই বস্তুখিনি এটা প্ৰজেক্ট থাকিব লাগে, পৰিকল্পনা থাকিব লাগে, যে যাতে কোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰাই কণ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰা সেই পৰিৱেশখিনি যাতে বিনষ্ট হ'ব নোৱাৰে, তাৰ ওপৰত চৰকাৰে গুৰুত্ব দিব লাগে। কিন্তু সেয়া নিদিয়ে, বৰঞ্চ কেৱল স্কিম আৰু স্কিম, কিন্তু সেই স্কিমবিলাক কিমান দূৰ কাৰ্যকৰী হৈছে সেই কথাখিনি কিন্তু কোনেও গুৰুত্ব নিদিয়ে। আজি চাওক, ঘৰবিলাক ভাঙি বিল্ডিং বনাই আছে। যিখিনি ঘৰ লাখ লাখ টকাদি বনোৱা হৈছিল, সেই ঘৰবিলাক নোহোৱা কৰি আকৌ পুনৰ স্কিম ধৰা হৈছে। কিন্তু এইবিলাক যে প্ৰয়োজনীয় স্কিম, অৰ্থাৎ এটা অনুষ্ঠানৰ যে এটা পৰিৱেশ লাগে, সেই পৰিৱেশখিনি যে দিব লাগে, সেইখিনি সিহঁতে কিন্তু চিন্তা নকৰে। নাজানো তেখেতসকলৰ মূল উদ্দেশ্য কি। হয়তো বহুতেই কয় যে মূল উদ্দেশ্য হ'ল যে আচলতে মাৰি কাটি খোৱাটো। আৰু এইবিলাক কামৰ পৰা আমি এটা কথা উপলব্ধি কৰিব পাৰোঁ যে জনসাধাৰণে যিখিনি কথা কয়, সেই কথাখিনি আমি একেবাৰে নুই কৰিব নোৱাৰি। এয়া চাওক, এনেকুৱা পৰিৱেশত এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কেনেকৈ পঢ়িব? এয়া চাওক, মই দেখুৱাই আছোঁ সম্পূৰ্ণ দৃশ্যখিনি, কিমান বেয়া পৰিৱেশ হৈছে। আৰু চব ঠাইতে যদি এনেকুৱা পৰিৱেশৰ সৃষ্টি হয়, কি হ'ব? গতিকে আমি লাখ লাখ টকা দি শিক্ষক ৰাখিছোঁ, আৰু সেই শিক্ষকবিলাকৰ দৰমহাখিনি চৰকাৰে দি আছে, কিন্তু দেখা যায় যে তাৰ বেকগ্ৰাউণ্ডত আমি যিখিনি সুবিধা থাকিব লাগে, সেই সুবিধাখিনি আমি নিদিওঁ।
ঘৰ কৰিছোঁ, বিল্ডিং বনাইছোঁ, সকলোখিনি কৰিছোঁ, কিন্তু সেই ঠাইখন যে এটা পৰিৱেশ যুক্ত হ'ব লাগে, পৰিৱেশখিনি ঠিক ঠাক থাকিব লাগে, তাৰ ওপৰত আমি কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই। গতিকে আপোনালোকে ভিডিঅ'টো বেছি বেছি পৰিমাণে শ্বেয়াৰ কৰি সকলোকে এই পৰিৱেশখিনি দেখাৰ এটা সুবিধা কৰি দিব, যাতে চৰকাৰে এনেকুৱা পৰিৱেশবিলাকৰ ওপৰত কিবা বিহিত ব্যৱস্থা এটা ল'ব পাৰে। ধন্যবাদ। কোনে গৈছিলে?